মোৰ ছাত্ৰ ছাত্ৰীহঁত তোমালোক সকলোকে ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আহাচোন আজি আমি এটা নতুন পাঠ সপ্তম শ্ৰেণীৰ বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত পানীৰ অভিযোজন আলোচনা কৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীহঁত ছবিখন চোৱাচোন। এইখন আমি দূৰদৰ্শন বা বাতৰি কাকতত বতৰৰ বতৰা দিওঁতে সকলোৱে দেখোঁ, নহয় জানো? তোমালোকেও দেখিছা। ইয়াত সূৰ্যটো দেখুওৱা হৈছে, কিছুমান ডাৱৰৰ চিত্ৰ দেখুওৱা হৈছে, বৰষুণ দিয়াৰ টোপালৰ চিত্ৰ দেখুওৱা হৈছে, কলীয়া মেঘৰ চিত্ৰ দেখুওৱা হৈছে। এনেদৰে আমি বতৰৰ বতৰাসমূহ পাওঁ। ছাত্ৰ ছাত্ৰীহঁত তোমালোকে যেতিয়া ক'ৰবালৈ কেইদিনমানৰ কাৰণে ফুৰিবলৈ ওলোৱা বা ঘৰত যদি কিবা এটা অনুষ্ঠান পাতিবলৈ লয়, তেতিয়া বতৰৰ বিষয়ে আলোচনা কৰা নিশ্চয় শুনিছা, নহয় জানো? আমি যদি ঠাণ্ডা ঠাইলৈ ফুৰিবলৈ যাওঁ, লগত আমি গৰম কাপোৰ নিওঁ বা বৰষুণ দিয়াৰ সম্ভাৱনা থাকিলে ছাতি আদি নিওঁ। এনেধৰণৰ কথা বতৰা আমাৰ ঘৰত হয়, নহয় জানো? আমি জানো যে প্ৰতিদিনৰ বতৰৰ বিৱৰণীয়ে পাৰ হৈ যোৱা 24 ঘণ্টাৰ উষ্ণতা, আৰ্দ্ৰতা আৰু বৰষুণৰ বিষয়ে তথ্য দাঙি ধৰে। লগতে ই দিনটোৰ বতৰৰ আগজাননীও দিয়ে। আৰ্দ্ৰতা হ'ল বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণৰ জোখ। বৃষ্টিমান বা ৰেইনব'ট যন্ত্ৰৰ সহায়ত বৰষুণৰ পৰিমাণ জোখা হয়। ই মূলতঃ বৰষুণৰ পানী সংগ্ৰহ কৰিব পৰাকৈ ওপৰভাগত চুপি এটাৰ লগত সংলগ্ন থকা এটা পৰিমাপক চুঙা বা চিলিণ্ডাৰ। উষ্ণতা, আৰ্দ্ৰতা আৰু বৰষুণৰ পৰিমাণ, বতাহৰ গতি আদিয়ে একোখন ঠাইৰ দৈনন্দিন বায়ুমণ্ডলত যি অৱস্থাৰ সৃষ্টি কৰে তাকে সেই ঠাইখনৰ বতৰ বুলি কোৱা হয়। উষ্ণতা, আৰ্দ্ৰতা আৰু আন আন কাৰকবোৰ হ'ল বতৰৰ উপাদান। এখন ঠাইৰ বতৰ প্ৰতিদিনে বা প্ৰতি সপ্তাহে সলনি হৈ থাকে। অৰ্থাৎ বতৰ এটা অতি জটিল পৰিঘটনা। ই অতি কম সময়ৰ ভিতৰতে সলনি হ'ব পাৰে। কেতিয়াবা তোমালোকৰ এনে অভিজ্ঞতাও আছে, নহয়নে বাৰু? যে পুৱাৰ ভাগত ৰ'দ দিছে, কিন্তু হঠাতে ক'ৰবাৰ পৰা ডাৱৰ আহি প্ৰচণ্ড বৰষুণ দিছে, নাইবা 1 মিনিটৰ ভিতৰতে প্ৰচণ্ড বৰষুণ নোহোৱা হৈ উজ্জ্বল ৰ'দৰ পোহৰ দেখিছে। কেতিয়াবা তোমালোকে স্কুললৈ আহোঁতে হঠাৎ বৰষুণ আহিছে, নহয় জানো? প্ৰত্যেক দিনাই দিনটোৰ নিম্নতম আৰু উষ্ণতম উষ্ণতা লিপিবদ্ধ কৰা হয়। সেয়েহে আমি বতৰ বিজ্ঞান কেন্দ্ৰসমূহে পঠিওৱা বতৰৰ আগজাননীবোৰত আমি আহিবলগীয়া দিনৰ বা হৈ যোৱা দিনৰ তাপমাত্ৰাসমূহ পাওঁ আৰু আহিবলগীয়া দিনৰ তাপমাত্ৰা বা গৰমৰ পৰিমাণৰ এটা সাম্যক ধাৰণা কৰিব পাৰোঁ। এই উষ্ণতা বা দিনটোৰ উষ্ণতা উচ্চতম আৰু নিম্নতম তাপমান যন্ত্ৰ বা তাপমেটা নামৰ এটা উষ্ণতা জোখা যন্ত্ৰৰ সহায়ত জোখা হয়। সাধাৰণতে পিছবেলা অৰ্থাৎ আবেলি ভাগত দিনটোৰ উষ্ণতম উচ্চতা পোৱা যায় আৰু পুৱাৰ ভাগত অৰ্থাৎ ৰাতিপুৱা নিম্নতম উষ্ণতা পোৱা যায়। সূৰ্য উদয় হোৱা আৰু অস্ত যোৱাৰ সময় বছৰটোৰ ভিতৰত সলনি হয়। যেনে আমাৰ শীতকালত দিনবোৰ চুটি হয় আৰু গ্ৰীষ্মকালত দিনবোৰ দীঘল হয়। অৰ্থাৎ সোনকালে সূৰ্য উদয় হয় আৰু অস্তও দেৰিকৈ যায়। গতিকে গ্ৰীষ্মকালত অৰ্থাৎ গৰমকালি দিনবোৰ দীঘল হয়। অৰ্থাৎ বতৰৰ সকলো পৰিৱৰ্তন সূৰ্যৰ দ্বাৰাই প্ৰভাৱিত হয়। ছাত্ৰ ছাত্ৰীসকল, আহাচোন আমি এতিয়া জলবায়ুনো কাক কয় চাওঁ। আমি ইতিমধ্যে গম পালোঁ, বতৰ বিজ্ঞানীসকলে প্ৰত্যেক দিনৰ বতৰৰ অৱস্থা লিপিবদ্ধ কৰি ৰাখে। কেইবা দশকৰ বতৰ এনেদৰে লিপিবদ্ধ কৰি ৰখা তথ্য সংৰক্ষণ কৰি ৰখা হয় আৰু এই তথ্যবোৰে আমাক এখন ঠাইৰ বতৰৰ নমুনা নিৰূপণ কৰাত সহায় কৰে। এখন ঠাইৰ দীৰ্ঘ সময়ৰ বতৰ, ধৰা 25 বছৰৰ গড় বতৰৰ নমুনাকে সেই ঠাইখনৰ জলবায়ু বুলি কোৱা হয়। যদি এখন ঠাইৰ উষ্ণতা বেছিভাগ সময়ৰ বাবে বেছি থাকে, তেন্তে আমি ক'ম যে সেই ঠাইখনৰ জলবায়ু গৰম। যদি সেই ঠাইখনৰ বৰষুণৰ পৰিমাণো বেছি হয়, তেন্তে আমি ক'ম যে সেই ঠাইখনৰ জলবায়ু গৰম আৰু সেমেকা।
ছাত্ৰ ছাত্ৰীসকল, ভাৰতবৰ্ষৰ দুখন ঠাইৰ জলবায়ুৰ অৱস্থাৰ বিষয়ে আমি আলোচনা কৰোঁ আহাচোন। তোমালোকৰ কিতাপত তালিকা দুখন দিয়া হৈছে, অকণমান তুলনা কৰি চোৱা। প্ৰত্যেকটো মাহৰ উষ্ণতাৰ মধ্যক দুটা স্তৰত উলিওৱা হৈছে। প্ৰথম স্তৰত গোটেই মাহটোৰ লিপিবদ্ধ উষ্ণতাৰ গড় উলিওৱা হয় আৰু দ্বিতীয় স্তৰত বহু বছৰৰ এনে গড় উষ্ণতাৰ গড় উলিওৱা হয়। সিয়ে আমাক উষ্ণতাৰ মধ্যক দিয়ে। আৰু ঠাই দুখন হৈছে ভাৰতবৰ্ষৰ জম্মু কাশ্মীৰ অৰ্থাৎ শ্ৰীনগৰ আৰু আনখন হৈছে কেৰেলাৰ থিৰুৱান্তপুৰম। আমি চিত্ৰখন চাই অতি সহজেই অনুমান কৰিব পাৰোঁ যে জম্মু কাশ্মীৰ আৰু কেৰেলাৰ জলবায়ু বেলেগ বেলেগ। আমি এয়াও দেখা পালোঁ যে জম্মু কাশ্মীৰৰ তুলনাত কেৰেলাৰ জলবায়ু বৰ গৰম আৰু সেমেকা, য'ত বছৰটোৰ এটা ভাগত মধ্যমীয়া গৰম আৰু সেমেকা জলবায়ু পোৱা যায়। ঠিক তেনেদৰে আমি যদি পশ্চিম ভাৰতৰ অঞ্চলসমূহৰ জলবায়ুৰ বিষয়ে অকণমান আলোচনা কৰোঁ, ধৰি লোৱা ৰাজস্থানত আমি দেখা পাম বছৰটোৰ বেছিভাগ সময়তে উষ্ণতা অধিক হৈ থাকে, কিন্তু কম মাহৰ বাবে অৰ্থাৎ শীতকালত উষ্ণতা একেবাৰে কমি যায়। এই অঞ্চলত বৰষুণৰ পৰিমাণ বৰ কম। এয়াই মৰুভূমিৰ জলবায়ুৰ বৈশিষ্ট্য। ই গৰম আৰু শুকান হয়। উত্তৰ পূব ভাৰতত বছৰটোৰ বেছিভাগ সময়তে বৰষুণ হয়। সেয়েহে আমি ক'ব পাৰোঁ উত্তৰ পূব ভাৰতৰ জলবায়ু সেমেকা। পৃথিৱীৰ দুটা অঞ্চল আছে, গ্ৰীষ্মমণ্ডল আৰু মেৰু অঞ্চল। এই অঞ্চল দুটাত জলবায়ুৰ চৰম পৰ্যায় পায়। এতিয়া আমি চাওঁ আহাচোন জলবায়ুৰ লগত অভিযোজন। সকলো জীৱৰ লগত জলবায়ুৰ প্ৰচুৰ প্ৰভাৱ আছে। প্ৰাণীবোৰে জীয়াই থাকিবলৈ নিজকে পৰিৱেশৰ লগত খাপ খুৱাই লয়। অতি ঠাণ্ডা আৰু অতি গৰম ঠাইত বাস কৰা প্ৰাণীবোৰে নিজকে অত্যন্ত ঠাণ্ডা আৰু গৰমৰ পৰা ৰক্ষা কৰিবলৈ কিছুমান বিশেষ বৈশিষ্ট্য আহৰণ কৰে। এই প্ৰক্ৰিয়াটোকে অভিযোজন বুলি কোৱা হয়। প্ৰাণীসমূহক সিহঁতৰ চাৰিওফালে পৰিৱেশত নিজকে খাপ খুৱাবলৈ যিবোৰ বৈশিষ্ট্য আৰু আচৰণৰ সহায় কৰে, সেইবোৰকে জৈৱ বিৱৰ্তনৰ ক্ৰিয়াৰ ফল বুলিও কোৱা হয়। এই প্ৰক্ৰিয়াটোৱেই হৈছে অভিযোজন। আমি মেৰু অঞ্চলৰ জলবায়ুৰ বিষয়ে অকণমান আলোচনা কৰোঁ আহাচোন। মেৰু অঞ্চল উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ অৱস্থিত। মেৰু অঞ্চলৰ অন্তৰ্গত কিছুমান বিখ্যাত দেশ হৈছে কানাডা, গ্ৰীণলেণ্ড, আইচলেণ্ড, নৰৱে, ছুইডেন, ফিনলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলাস্কা আৰু ৰাছিয়াৰ চাইবেৰিয়ান অঞ্চল। গোটেই বছৰ ধৰি মেৰু অঞ্চলত শীতৰ প্ৰকোপ থাকে। সূৰ্য বছৰটোৰ 6 মাহ কাল অস্ত নাযায় আৰু বাকী 6 মাহ কাল সূৰ্য উদয় নহয়। মেৰু অঞ্চলৰ প্ৰাণীবোৰ অত্যন্ত ঠাণ্ডা জলবায়ুত কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্যৰে অভ্যস্ত হয়, যেনে বগা নোমযুক্ত ছাল, তীব্ৰ ঘ্ৰাণ শক্তি, ছালৰ তলত থকা চৰ্বিৰ তৰপ, সাঁতোৰা আৰু খোজ কঢ়াৰ বাবে বহল আৰু ডাঙৰ সাঁতোৰা ইত্যাদি। অত্যন্ত শীতৰ পৰা উদ্ধাৰ পাবৰ বাবে আন এটা ব্যৱস্থা হ'ল প্ৰাণীসমূহৰ প্ৰজনন। গৰমৰ দিনত শাৰীৰিক কাম-কাজবোৰৰ বাবে ঠাণ্ডাৰ প্ৰয়োজন। সেয়েহে বগা ভালুকে সাঁতুৰিবলৈ যায়। ইহঁতে সাঁতোৰাত বৰ পাৰ্গত। ইহঁতৰ সাঁতোৰাবোৰ বহল আৰু ডাঙৰ। সেয়েহে এইবোৰে সাঁতোৰাত সহায় কৰাৰ উপৰিও বৰফত সহজে খোজ কাঢ়িবলৈও সহায় কৰে। যেতিয়া পানীৰ তলত সাঁতোৰে, সিহঁতে নাচা আৰম্ভ বন্ধ কৰি থ'ব পাৰে আৰু বহু সময়লৈকে পানীৰ তলত থাকিব পাৰে। ইহঁতৰ ঘ্ৰাণ শক্তি তীব্ৰ হোৱাৰ বাবে সহজে আহাৰৰ বাবে চিকাৰ ধৰিব পাৰে। মেৰু অঞ্চলত বাস কৰা আন এবিধ প্ৰাণী হ'ল পেঙ্গুইন। ইহঁতো বগা আৰু বগা পশ্চাদভূমিৰ সৈতে ধুনীয়াকৈ মিলি যায়। শীতৰ পৰা ৰক্ষা পাবৰ বাবে ইয়াৰো এখন ডাঠ ছাল আৰু প্ৰচুৰ পৰিমাণৰ চৰ্বি থাকে। পেঙ্গুইনবোৰে একেলগে জুম পাতি থাকে। চিত্ৰখন চোৱাচোন। জুম পাতি থাকিলে সিহঁতৰ গাৰ উষ্ণ গৰম হয়, অৰ্থাৎ শৰীৰটোৰ উষ্ণতা ধৰি ৰখাত সহায় হয়। বগা ভালুকৰ দৰে পেঙ্গুইনবোৰৰো ভালদৰে সাঁতুৰিব
পাৰে। শৰীৰটো সুদগ্ৰহী আৰু ভৰিৰ পতাযুক্ত হোৱাৰ বাবে সিহঁতে ভালদৰে সাঁতুৰিব পাৰে। মেৰু অঞ্চলত বাস কৰা আন প্ৰাণীসমূহ হ'ল বিভিন্ন ধৰণৰ মাছ, মেথুন, বল্গা হৰিণ, শিয়াল, চিল, তিমি আৰু বিভিন্ন প্ৰজাতিৰ চৰাই। চৰাইবোৰে জীয়াই থাকিবৰ বাবে নিজৰ দেহ উষ্ণ কৰি ৰাখিব লাগে। সেয়েহে যেতিয়া শীতকাল আৰম্ভ হয় তেতিয়া এই চৰাইবোৰে গৰম অঞ্চললৈ প্ৰব্ৰজন বা পৰিভ্ৰমণ কৰে। শীত শেষ হোৱাৰ পাছত সিহঁত ঘূৰি আহে। আমাৰ ভাৰতবৰ্ষখন হ'ল এনেকুৱা বহুতো পৰিভ্ৰমী চৰাইৰ লক্ষ্যস্থান। তোমালোকে নিশ্চয় চাইবেৰিয়ান চাৰেংবোৰৰ নাম শুনিছা বা কেতিয়াবা দেখিছা। চাইবেৰিয়াৰ পৰা ৰাজস্থানৰ ভাৰতপুৰ, হাৰিয়ানাৰ চুলতানপুৰ, উত্তৰ পূব ভাৰত আৰু ভাৰতৰ আন কিছুমান অংশৰ কিছুমান জলাশয়লৈ আৰু ভাৰতৰ আন আন অংশলৈও এই চৰাইবোৰে পৰিভ্ৰমণ কৰে। কিছুমান পৰিভ্ৰমী চৰায়ে বাসস্থানৰ প্ৰতিকূল জলবায়ুৰ পৰা হাত সাৰিবৰ বাবে 15,000 কিলোমিটাৰলৈকে ভ্ৰমণ কৰে। সাধাৰণতে য'ত বতাহৰ সোঁতে সহায় কৰে, অধিক উচ্চতাত সিহঁত উৰে আৰু শীতল অৱস্থাই সিহঁতৰ উৰণ পেশীৰ দ্বাৰা উৎপাদিত তাপ বিচ্ছুৰিত কৰাত সহায় কৰে। কিন্তু এই চৰাইবোৰ বছৰৰ পিছত বছৰ ধৰি একেখন ঠাইলৈ বাৰু কেনেকৈ ভ্ৰমণ কৰে সেইটো অতি ৰহস্যজনক। অনুমান কৰা হয় যে চৰাইবোৰৰ দিশ নিৰ্ণয়ক এক সহজাত ক্ষমতা আছে আৰু কোন দিশত ভ্ৰমণ কৰিব লাগে জানে। কিছুমান চৰায়ে সম্ভৱ সিহঁতৰ দিশ নিৰ্ণয়ৰ বাবে অঞ্চলৰ বৈশিষ্ট্যক ব্যৱহাৰ কৰে। বহুতো চৰায়ে দিনত সূৰ্য আৰু ৰাতিৰ তৰাৰ দ্বাৰা দিশ নিৰ্ণয়ৰ সুবিধা পায়। চৰায়ে দিশ নিৰ্ণয়ৰ বাবে পৃথিৱীৰ চুম্বক ক্ষেত্ৰও ব্যৱহাৰ কৰে। চৰাইবোৰে মাথো পৰিভ্ৰমণ কৰে যে সেইটো নহয়, স্তন্যপায়ী বহু ধৰণৰ মাছ, কীট-পতংগইও ঋতুবিশেষে বেছি অনুকূল জলবায়ুৰ সন্ধানত পৰিভ্ৰমণ কৰে। ছাত্ৰ-ছাত্ৰীহঁত, আহাচোন আমি গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ বিষয়ে আলোচনা কৰোঁ। অনুকূল জলবায়ুৰ বাবে বৃহৎ সংখ্যক উদ্ভিদ আৰু প্ৰাণী গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত পোৱা যায়। এই গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলবোৰ সাধাৰণতে গৰম হয় আৰু এই অঞ্চলবোৰ বিষুৱ ৰেখাৰ আশে-পাশে অৱস্থিত। এই বৰ্ষাৰণ্য অঞ্চলত পোৱা কিছুমান দেশৰ নাম হ'ল ভাৰত, মালয়েছিয়া, ব্ৰাজিল, কংগো গণৰাজ্য, কেনিয়া, ইউগেণ্ডা আৰু নাইজেৰিয়া। এই অঞ্চলসমূহত গ্ৰীষ্মকালত গৰমত উষ্ণতা 40 ডিগ্ৰী চেণ্টিগ্ৰেড পাৰ হৈ যায়। গোটেই বছৰটোত দিন-ৰাতিৰ দৈৰ্ঘ্য প্ৰায় সমান। এইবোৰ অঞ্চলত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। এই অঞ্চলৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চল। ভাৰতৰ পশ্চিম ঘাট আৰু অসম, দক্ষিণ-পূব এছিয়া, মধ্য আমেৰিকা আৰু মধ্য আফ্ৰিকাত গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলসমূহ পোৱা যায়। অবিৰত গৰম আৰু বৰষুণৰ বাবে এই অঞ্চলত বিভিন্ন ধৰণৰ উদ্ভিদ আৰু প্ৰাণী পোৱা যায়। বিষুৱীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা লেখত ল'বলগীয়া প্ৰাণীসমূহ হৈছে বান্দৰ, চিম্পাঞ্জী, গৰিলা, সিংহ, বাঘ, হাতী, নাহৰফুটুকী বাঘ, জেঠী, সাপ, চৰাই আৰু কীট-পতংগ। গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ প্ৰাণীবোৰে খাদ্য আৰু আশ্ৰয়ৰ প্ৰতিযোগিতাৰ প্ৰতিহত কৰাৰ বাবে বিভিন্ন প্ৰকাৰৰ খাদ্য গ্ৰহণ কৰাত অভ্যস্ত হয়। গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা প্ৰাণীৰ কিছুমান অভিযোজন হ'ল গছত বাস কৰা, শক্তিশালী নেজৰ বিকাশ, দীঘল আৰু ডাঙৰ ঠোঁট, উজ্জ্বল ৰং, সুন্দৰ গড়, ডাঙৰ মাত, খাদ্য হিচাপে ফল, সংবেদনশীল শ্ৰৱণ শক্তি, তীক্ষ্ণ দৃষ্টিশক্তি, ডাঠ ছাল, নিজক হিংস্ৰ প্ৰাণীৰ পৰা ৰক্ষা কৰাৰ বাবে আৱৰণেৰে ভ্ৰম ক্ষমতা ইত্যাদি। ছাত্ৰ-ছাত্ৰীহঁত, ৰঙা-চকুৱা ভেকুলীৰ ভৰিৰ পতাত থকা এবিধ আঠাজাতীয় পদাৰ্থৰ তৰপে এই প্ৰাণীবোৰক সিহঁতে বাস কৰা গছত বগাবলৈ সহায় কৰে। গছত বাস কৰিবৰ বাবে বান্দৰবোৰৰ দীঘল নেজ আছে আৰু এই নেজে গছৰ ডালক সাৱটি ধৰাত সহায় কৰে। সিহঁতৰ হাত আৰু ভৰিৰ এনে ধৰণৰ যে সিহঁতে সহজে গছৰ ডালত টানকৈ খামুচি ধৰিব পাৰে।
যিহেতু আহাৰৰ বাবে প্ৰতিযোগিতা হয়, সেয়েহে কিছুমান প্ৰাণীয়ে সহজে হাতেৰে ঢুকি নোপোৱা আহাৰ পাবলৈ নিজৰ দেহকে খাপ খুৱাই লয়। দীঘল ডাঙৰ ঠোঁটেৰে সৈতে টোকান চৰাই, এবিধ চৰাই আফ্ৰিকাত পোৱা যায়, হ'ল এটা উৎকৃষ্ট উদাহৰণ। ইয়ে টোকান চৰাই দুৰ্বল ডালত থকা ফল ঢুকি পোৱাত সহায় কৰে। অন্যথা ইয়াৰ ওজনৰ বাবে এনে ডালবোৰৰ পৰা ফল সংগ্ৰহ কৰাটো সম্ভৱ নহ'লহেঁতেন। গ্ৰীষ্মমণ্ডলীয় অঞ্চলত থকা প্ৰাণীবোৰৰ অতি সংবেদী শ্ৰৱণ শক্তি আছে, তীক্ষ্ণ দৃষ্টিশক্তি, ডাঠ ছাল আৰু চৌপাশৰ লগত মিলি যোৱাকৈ ছালৰ ৰং থাকে। গতিকে সিহঁতি হিংস্ৰ জন্তুৰ পৰা ৰক্ষা পাব পাৰে। উদাহৰণস্বৰূপে, ডাঙৰ মেকুৰী যেনে বাঘৰ ডাঠ ছাল আৰু অতি সংবেদী শ্ৰৱণ শক্তি আছে। সিংহনেজীয়া মেকাক বান্দৰে পশ্চিম ঘাট বৰ্ষাৰণ্য অঞ্চলত বাস কৰে। ইয়াৰ আটাইতকৈ অসাধাৰণ বৈশিষ্ট্য হ'ল ইয়াৰ মূৰৰ পৰা গালৰ তলৰ থুঁতৰিলৈকে আগুৰি থকা ৰূপালী বগা কেশৰ। ইহঁতবোৰ ভাল আৰোহী আৰু জীৱনৰ সৰহখিনি সময় গছতে কটাই দিয়ে। ফলেই হৈছে ইহঁতৰ প্ৰধান খাদ্য। ইহঁতে গছৰ গুটি, কুমলীয়া পাত, কাণ্ড, ফুল আৰু কলি আদিও খায়। এই ডাঢ়ি থকা বান্দৰে গছৰ বাকলিৰ ভিতৰত থকা কীট-পতংগও বিচাৰে। যিহেতু সিহঁতৰ প্ৰয়োজনীয় আহাৰ গছৰ পৰাই পায়, গতিকে কেতিয়াবাহে সিহঁতে মাটিলৈ নামি আহে। ছাত্ৰ-ছাত্ৰীহঁত, তোমালোকে জানি আচৰিত হ'বা, আমাৰ সকলোৰে পৰিচিত হাতীও হৈছে বৰ্ষাৰণ্য অঞ্চলত বাস কৰা এবিধ প্ৰাণী। গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ জলবায়ুৰ লগত সিহঁতে নিজকে খাপ খুৱাই লয়। ইহঁতৰ শুৰডালে নাকৰ দৰে কাম কৰে আৰু হাতীৰ ঘ্ৰাণ শক্তি অতি সবল। শুৰডালক আহাৰ সংগ্ৰহ কৰাতো ব্যৱহাৰ কৰে। সিহঁতৰ মুখৰ পৰা বাহিৰলৈ ওলোৱা দাঁতবোৰ হৈছে ৰূপান্তৰিত দাঁত। এইবোৰে হাতীৰে খাই ভাল পোৱা গছৰ বাকলিও ছিঙিব পাৰে। সেয়েহে হাতীৰ খাদ্যৰ বাবে হোৱা প্ৰতিযোগিতা সহজে প্ৰতিহত কৰিব পাৰে। হাতীৰ কাণ ডাঙৰ হোৱাৰ বাবে অতি সৰু শব্দও শুনিব পাৰে। হাতীৰ কাণ দুখনে হাতীক গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ গৰম আৰু আৰ্দ্ৰ জলবায়ুত শৰীৰ ঠাণ্ডা কৰি ৰখাত সহায় কৰে। ছাত্ৰ-ছাত্ৰীহঁত, ভিডিঅ'টো কেনে পালা লাইক আৰু কমেণ্ট কৰি জনাবাচোন। পৰৱৰ্তী খণ্ডটি পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।